মাধৱ পুৰুষে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ হাত সাৰিবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সহজ আৰু সুগম যদি উপায় আছে কলি যুগত, সেয়া হৈছে কেৱল কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মহাত্মৰ প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোকত এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। অৰ্থাৎ মানুহৰ মনৰ ভাৱবিলাক শুদ্ধ কৰিবলৈ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। আৰু সেইখন গ্ৰন্থৰে বৰ্তমান বহুলভাৱে চৰ্চা চলিছে। সেইফালৰ পৰা চাবলৈ গ'লে সমাজত আমাৰ কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চোৰ ডকাইতি, হিংসা, ধৰ্ষণ, লুণ্ঠন, কাম, ক্ৰোধ, ঈৰ্ষা, দ্বেষ, এয়া সমস্ত শেষ হ'ব লাগিছিল, কাৰণ ভাগৱত শুনিছোঁ। কিন্তু যদি আমি সমাজখনলৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাওঁ যদিও বহুলভাৱে ভাগৱতৰ চৰ্চা চলিছে, তথাপিও সমান্তৰালভাৱেই চোৰ ডকাইত, হিংসা, ধৰ্ষণ, লুণ্ঠন এয়াও সমান্তৰালভাৱে চলি আছে। ৰেলৱে চিৰি দুডালৰ দৰে, ট্ৰেক দুডালৰ দৰে, যাক ৰেল বুলি আচলতে কয়। ৰেল মানে সেই ট্ৰেক দুডাল। যেনেকৈ পেৰেলেলি বা সমান্তৰালভাৱে আগবাঢ়িছে, কেতিয়াও লগ হোৱা নাই, আমাৰো ধৰ্ম আৰু কৰ্ম তেনেকৈ সমান্তৰালভাৱে গৈ আছে। ই লগ হোৱা নাই। কৰ্মক্ষেত্ৰ বেলেগ আৰু আমাৰ ধৰ্মটো বেলেগ। ধৰ্মৰ অনুষ্ঠানবিলাকক ধৰ্মত লৈ আলোচনা কৰিছোঁ, বিভিন্ন কথা বিভিন্ন শ্ৰৱণ কৰিছোঁ, বিভিন্নজনে মন্তব্য সুন্দৰ সুন্দৰ শাস্ত্ৰৰ মন্থন কৰি আনি আমাক শুনাইছে, আমি জানিছোঁ, কিন্তু কৰ্মক্ষেত্ৰত তাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। যদি কৰ্মক্ষেত্ৰত ধৰ্মৰ প্ৰভাৱেই নপৰে তেতিয়াহ'লে আমাৰ শাস্ত্ৰৰ পৰা জানি কি লাভ হ'ব? ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ যিহেতু ভক্তি মাৰ্গৰ কাৰণে নাই, মন শুদ্ধিকৰণৰ কাৰণে আন নাই, তেতিয়াহ'লে সমাজত এইবিলাক থাকিব নালাগিছিল, কিন্তু আছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? এক নম্বৰ, হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে ভাগৱত তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। আমাৰ বাপজনাই উদ্বোধক ডাঙৰীয়া বাপে কৈছিল, আনুষ্ঠানিকতা ৰক্ষা কৰি হয়তো আমি শ্ৰৱণ কৰোঁ। এটা অনুষ্ঠান হৈছে, মাতিছে, নিমন্ত্ৰণ দিছে, আমি গৈছোঁ, অলপ সময় শুনিছোঁ, অনুষ্ঠান শেষ হ'ল, খালোঁ বলো, ঘৰা ঘৰি আহিলোঁ। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল আলোচক বা ব্যাখ্যাকাৰ হিচাপে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি নিজকে ব্যাখ্যাকাৰ বুলি নাভাবোঁ, আলোচক বুলি আপোনালোকে ভাবিব পাৰে, আলোচনা কৰোঁ জাষ্ট। আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমান বহুল প্ৰচাৰ হৈছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰত ৰাখিছে। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। দুৰ্যোধনৰ ৰাজসভালৈ ভগৱান কৃষ্ণ শান্তিদূত হৈ গৈছে আৰু দুৰ্যোধনক কৈছে, দুৰ্যোধন মাত্ৰ 5খন গাঁও দিয়া, পঞ্চ পাণ্ডৱক মই বুজাম, মাত্ৰ 5খন গাঁও। এই যুদ্ধ নহয় তেতিয়া। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা সমান মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই কৈছে, তই ধৰ্ম কি বুজি পাৱ নে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচমে প্ৰবৃত্তি। ধৰ্ম কি জানো, মই মানিবলৈ ইচ্ছা নাই।
অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামি নিবৃত্তি। অধৰ্ম কি সেইটো জানো মই, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। কেনাপি দেৱেনা হৃদিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ সুন্দৰ অনুবাদ ঘোষাত কৰি থৈছে। ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। জনাত জানিছো, মানিবলৈ ইচ্ছা নাই। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠো কিমানজন? কোনে নাজানে বেলেগৰ অন্যায় কৰিব নালাগে, নকৰাকে কিমানজন আছো? জনাত জানিছো, জনাখিনিও যদি আমি মানো তেতিয়াও সমাজখন সুন্দৰ হৈ যাব। যদি ভাগৱত আমি যেনেকৈ শুনিছো তেনেকৈ শুনিলে নহয়, তেতিয়াহ'লে ভাগৱতনো কেনেকৈ শ্ৰৱণ কৰিম? কিহৰ কাৰণে শুনাৰ পাছতো আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ হোৱা নাই? গীতাত অৰ্জুনক এটা সুন্দৰ ফৰ্মুলা দিছে। শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। এটা শ্ৰেণী কোঠাত ১০০জন ছাত্ৰ ছাত্ৰী, একোটা বিষয় এজন শিক্ষক এবছৰ ধৰি পঢ়ায়। একেটা বিষয় এজন শিক্ষক একেখিনি সময়, কিন্তু তাৰ ভিতৰতো এই ১০০জনৰ ভিতৰত মুষ্টিমেয় কেইজনমানে ৯০ৰ ওপৰলৈ যাব পাৰে। তাৰ বহুখিনি ৬০ৰ পৰা হয়তো ৯০ৰ ভিতৰত আছে, তাৰ কিছুমানে ফেইলো কৰিছে। কাৰণবিলাক কি? শ্ৰদ্ধা শিক্ষকৰ প্ৰতি, শিক্ষানুষ্ঠানটোৰ প্ৰতি, বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? নহ'লে জাষ্ট কৈ গৈছে তেওঁ, আমাৰ মনেই নাই, তাত শুনিবলৈ ইচ্ছা নাই। জাষ্ট নীতি কৰিছোঁ, আমি নিয়মত গুৰুত্ব দিছোঁ, নিয়মটোত গুৰুত্ব দিছোঁ যে এইটো কৰিলে হ'ব, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্মখিনি কৰিছোঁ। এইটো কৰ্মকাণ্ডৰ বাহিৰে আন একো নহয়। কৰ্মকাণ্ড মূল বস্তুটো কি? যিবিলাক ইন্দ্ৰিয় প্ৰধান, ইন্দ্ৰিয়ৰ দ্বাৰা কৰে, তাত ভাৱৰ বেছি তাক এণ্টেংগল নাই। য'ত ভাৱৰ কোনো কথাই নাই, সেইটো হৈছে কৰ্ম। কৰ্মেন্দ্ৰিয় কৰ্মকাণ্ডবিলাকত তাত ভাৱৰ বিশেষ প্ৰাধান্যতা নাই। কিন্তু ভক্তি মাৰ্গত মূল হৈছে ভাৱ। ভাৱতেই যদি শুদ্ধতা নাই, তেতিয়াহ'লে ভক্তি কেনেকৈ হ'ব? আৰু ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱত শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ কৰিবৰ কাৰণে ভাগৱতৰ প্ৰতি শ্ৰদ্ধা লাগিব। আৰু শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া ভাগৱতৰ মাহাত্ম্য গম পাম। কি আছে ভাগৱতত? অসংখ্য গ্ৰন্থ আছে, তাৰ ভিতৰত ভাগৱত ভাগ কিয়? আপোনালোকে সংসাৰত জীৱনত বহু মানুহ লগ পাইছে, কেতিয়াবা কোনো এজন ব্যক্তিৰ প্ৰতি আপোনালোকৰ মূৰ দোঁ খাই যায়। কিয়? যেতিয়া আপোনালোকে তেওঁৰ মহিমা গম পায়, গুণ গৰিমা গম পায়, এওঁ এজন বিশেষ ব্যক্তি, এওঁৰ ভিতৰত এইখিনি গুণ আছে। উদাহৰণ লৈ বুজক। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। ওপৰত 2টা বাৰ্থ, তলত 2টা বাৰ্থ, ছাইডৰ 2টা বাদ দিলোঁ। 4টা টিকেট তেওঁলোকে কৰিছে। আমাৰ এটা স্বভাৱ আছে, যদি আমাৰ টিকেট কনফাৰ্ম হয়, আমি ভাবোঁ যে আমাৰ যাতে ছিটত আহি বেলেগে ডিষ্টাৰ্ব নকৰক। সেইকাৰণে ওপৰত বেগকেইটা পাতলকৈ দুইফালে মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটাক খুৱাই দিছে দীঘলকৈ। উদ্দেশ্য এটাই, আমাৰ ছিটত বেলেগ মানুহ আহি নবহক। ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন মানুহে হাতত এটা ব্ৰিফকেছ লৈ আহিছে, আৰু আহি পেলাই দেখিছে যে 7 বছৰমানৰ সৰু ল'ৰা এটা মাকৰ কোলাত মূৰ দি পেলাই শুই আছে। মানুহজনে ল'ৰাজনক কৈছে, উপায় অকণমান ভৰিকেইটা কচাই দিয়া, মই 3-4টামান ষ্টেচন যাম, তাৰপাছত মই নামি যাম। মাক বাপেকে ল'ৰাটোৱে কিবা কৰিবলৈ নাপাওঁতেই মাক বাপেকে নিজৰ পিতেকক কৈছে, ভৰি মেল, ভৰি মেল। তাৰমানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে, তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ হৈছে। এই কণমানি ল'ৰাটোৱে চিপছৰ পেকেট দুটামান কিনি নিছে, ভাবিছে ট্ৰেইনত উঠিম, চিপছ খাম। কিন্তু মাকে খুৱাই দিলে।
আৰু সৰুৰে পৰা এটা শিক্ষা দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত বহুত নেপায় আছে। আইসকলে বন্তি জ্বলাব নাপায়, আইসকলে ভাগৱতৰ আসনত আহিব নাপায়, আইসকলে গীতা পঢ়িব নাপায়, বিভিন্ন নাপায়। যিবিলাক নাপায় বিজ্ঞানসন্মত লজিক কোনো কাৰণ তাত নাই, এইবিলাক বাদ দিয়ক, অন্ধবিশ্বাস। যিবিলাকত লজিকেল কিবা এটা বিজ্ঞানসন্মত কাৰণ আছে সেইবিলাক মানক, কোনেও মানিবলৈ বাধা দিয়া নাই। কিন্তু ব্লাইণ্ডলি নহয়, অন্ধবিশ্বাস নহয়, তাৰ কাৰণটো উলিয়াওক। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে দেখা পাওঁ, আমাৰ আগত বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হৈ যায় তেওঁলোকে গাড়ীখন ৰখায় বহুতে, আৰু কিবা হাৱাতে পুৰঞ্চিন মাৰে, থু থু থা থা কৰে, তথাপিও সাহ নকৰে গাড়ী চলাবলৈ। আমাক গ্লাছ খুলি আকৌ ইংগিত দিয়ে আগবাঢ়ক। কিয়? মেকুৰী পাৰ হৈ গ'ল। কি হ'ব মেকুৰী পাৰ হ'লে? আৰে যাত্ৰা ভংগ শেষ, যদি মই গুচি যাওঁ মোৰ ইয়াতে খতমে হৈ যাম কিজনী। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জীৱৰ শৰীৰত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। কুকুৰৰ শৃগাল গৰ্দত ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আমি পঢ়ি আছো, কিন্তু কৰ্মক্ষেত্ৰত মেকুৰীটো পাৰ হৈ যোৱাৰ লগে লগে আমাৰ শেষ, হজম হৈ গ'ল, যাত্ৰা শেষ। এইটো অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায়, ইয়াত অকণমান বিজ্ঞানসন্মত কাৰণ আছে। আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী, এই দুডাল গৈ ইয়াত লগ হৈছে। আমি খৰধৰকৈ কিবা যদি খাই দিওঁ, শ্বাস নলীৰ ফাললৈ যদি অকণমানো যায়, চৰচৰণি আহে, কাহ আহে, কেতিয়াবা পানী খালে হৈ যায়, কেতিয়াবা কিবা খৰধৰকৈ অন্ন সিদ্ধমুঠি খাই দিলে হৈ যায়। সেইকাৰণে কয় ধীৰে সুস্থিৰে খুব সুন্দৰভাৱে লাহে লাহে ভোজন কৰিবলৈ। এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, তাৰ পাছত ভাবিলে যে মানুহটো লৰচৰ নোহোৱা হ'ল যেতিয়া, উপায় নাই, শুই শুয়ে খাওঁ। চিপছটো ফালি লৈ পেলাই দুটুকুৰামান খাওঁতে টুকুৰা এটা তাৰ শ্বাস নলীত লাগিল আৰু চৰচৰণি আহিবলৈ ধৰিলে, কাহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবল। যেতিয়াই কাহিবলৈ ধৰিলে, চৰচৰণি আহিলে, তাৰ শ্বাস নলী ফুলি গ'ল, ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল, উশাহ নিশাহ ল'বলৈ কষ্ট পাইছে। এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল, টেম্পাৰেচাৰ বাঢ়ি গৈছে। মাক বাপেকৰ এতিয়া চিন্তা হৈ গ'ল, কি কৰিব? দ্ৰুত গতিত ট্ৰেইন চলি আছে, এই মানুহজনে চব চাই আছে। শেষত তেওঁ নিজৰ VIP বেগটো, ব্ৰিফকেছটো তলতে থলে, খুলিলে আৰু ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেকআপ কৰিলে। চেকআপ কৰাৰ পাছত হাতত এটা বেজী দিলে। বেজী দিয়াৰ 10 মিনিটমানৰ পাছতে ল'ৰাটো সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে ভালকে। এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে, বোপাই ভৰি কোচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিট আগতে দেখোন তোমালোকেই সেই মানুহজন বহে বুলি ভাবিয়েই নিজৰ ল'ৰাটোক ভৰি মেলি দিবলৈ কৈছিলা। 10 মিনিটৰ পাছতে দৃষ্টিকোণ কেনেকৈ সলনি হ'ল? কাৰণ আগতে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে গম পাই গ'ল তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে, গতিকে নিজৰ আসনত বহিবলৈ স্থান দিলে। ঠিক তেনেকৈ যেতিয়া আপোনালোকে কোনো এখন গ্ৰন্থৰ মাহাত্ম্য বা মহিমা গম পাব, আপোনাক হবেও সেই গ্ৰন্থখন হৃদয় আসনত স্থান দিব। আৰু যিখন গ্ৰন্থক হৃদয় আসনত এবাৰ স্থান দি আপোনালোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, তাৰ আপোনালোকৰ প্ৰভাৱ বহু বেলেগ ধৰণে আপোনালোকে পাব। ভাগৱতত এনেকুৱা কি মাহাত্ম্য আছে? ভাগৱতৰ মাহাত্ম্যৰ কাৰণে ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণত লিখিছে। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্ম পুৰাণৰ শেষৰ খণ্ডটো, উত্তৰ খণ্ড, তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ মহিমা গাইছে। ব্যাসদেৱে কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্ম পুৰাণ উত্তৰ খণ্ড, ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। আপোনালোকৰ হৃদয়ত ইতিমধ্যে 3টা বস্তুৱে স্থান ল'লে।
ভক্তি, জ্ঞান আৰু বৈৰাগ্য। যিমান সময় ভাগৱত শ্ৰৱণ কৰিব সিমান সময় আপোনালোকৰ হৃদয়ত ভক্তি বস্তু, জ্ঞান বস্তু আৰু সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ তৰুণ হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত তৰুণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎগৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোকত লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয় সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। সেইকাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মত তীৰ্থ ভ্ৰমণৰ কথা কোৱা নাই। আপোনাৰ নিজৰ হৃদয়খন, নিজৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰক। কেনেকৈ? কেৱল প্ৰভু ভগৱন্তৰ নাম গুণ উচ্চাৰণ কৰি। ভাগৱত ভাগ যদি পুৱা গধূলি আপোনালোকে শ্ৰৱণ কৰাৰ অভ্যাস কৰে, কীৰ্তন কৰাৰ অভ্যাস কৰে, বেছি নালাগে, শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি কৰে, এটা পৃষ্ঠা আধাখিনি ২-৩টা পদ সদায় যদি সম্পৰ্কটো যদি ৰাখে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখনেই তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপোনালোকৰ গৃহত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব।